মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 6 অনুশীলনী 6.2 কুৱেশ্যন নম্বৰ 7 পৰা। ইয়াৰ আগৰ ক্লাছত কুৱেশ্যন নম্বৰ 6 লৈ আলোচনা কৰা হৈছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই, ডিছক্ৰিপশ্যনত মই গোটেই প্লেলিষ্টটো দি দিম, তাৰ পৰা চাই ল'বা। ঠিক আছে, তো আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। 7 নম্বৰ কুৱেশ্যনত কি কৈছে চাবা। তো 7 নম্বৰ কুৱেশ্যন যে দেখুওৱা যে y ইকুৱেল টু log 1 plus x minus 2x by 2 plus x য'ত x greater than minus 1 ইয়াৰ আদি ক্ষেত্ৰত এটা x ৰ বৰ্তমান ফলন। তাৰ মানে কি কৈছে চাবা, এইটো এটা অন্তৰাল দি আছে যে x ৰ মানটো কি কৈছে -1তকৈ ডাঙৰ। ঠিক আছে, তো -1তকৈ ডাঙৰ এইটো বুজাইছে। ঠিক আছে, তো এইটো অন্তৰালত এইটো ফলনটো কি দেখাব লাগে, যে বৰ্তমান দেখাব লাগে। ঠিক আছে, তো বর্তমান দেখাবলৈ হলে আমাৰ কন্ডিশনটো কি আছিল, যে f ড্যাশ x কি হ'ব লাগিব, গ্ৰেটাৰ দেন ইকুৱেল টু 0 বা 0তকৈ ডাঙৰ দেখাব লাগিব, হয় না নহয়। f ফলনটো অৱকলজ কৰি তাৰ যিটো মান সেইটো 0 বা 0তকৈ ডাঙৰ হ'ব লাগিব, তেতিয়াহ'লে আমি কি ক'ব পাৰিম, বৰ্তমান ফলন। তো প্ৰথমতে ইয়াক আমি অৱকলজ কৰিম। ঠিক আছে, যে y আমি কি লিখিব পাৰিম, f of x। তো f of x ইকুৱেল টু y ইকুৱেল টু যে log 1 plus x minus 2x by 2 plus x। তো এইখিনি আমি পালোঁ চাবা। এতিয়া আমি কি কৰিম, এইখিনিক ইউ বুলি ধৰিম। ঠিক আছে, আৰু এইখিনিক বি বুলি ধৰিম। তুমি ডাইৰেক্টও কৰিব পাৰিবা, বা বুজাত অসুবিধা হ'লে এইখিনিক ইউ আৰু এইখিনিক বি বুলি ধৰি কৰিলে সহজ হ'ব। ঠিক আছে, তো y ইকুৱেল টু কি হ'ব, ইউ মাইনাছ বি। ইয়াক আমি এক্স সাপেক্ষে অৱকলজ কৰিম। তো ডি ৱাই বাই ডি এক্স, ইফালে কি হ'ব ডি ইউ বাই ডি এক্স মাইনাছ ডি বি বাই ডি এক্স। ঠিক আছে, এইটো 1 নম্বৰ। তো প্ৰথমত ডি ইউ বাই ডি এক্স বাহিৰ কৰিম, তাৰপিছত ডি বি বাই ডি এক্স বাহিৰ কৰি 1 নম্বৰত বহাই দিলে সহজ হ'ব। তুমি এনেকৈ ইউ আৰু বি নধৰি কৰিব পাৰিবা, অলপমান দীঘল হ'ব, কিন্তু ইউ আৰু বি ধৰিলে সহজ হৈ যাব। ঠিক আছে, তো ইউ ইকুৱেল টু কি, যে log 1 প্লাছ এক্স, ইয়াক আমি এক্স সাপেক্ষে অৱকলজ কৰিম। ঠিক আছে, তো ডি ইউ বাই ডি এক্স ইকুৱেল টু ডি ডি এক্স অফ log 1 প্লাছ এক্স। তো লগ এইখিনিক যদি আমি এক্স বুলি ধৰোঁ, লগ এক্সৰ অৱকলজ কি হয় 1 বাই এক্স। এক্সৰ ঠাইত কি আছে 1 প্লাছ এক্স, তো 1 প্লাছ এক্সক আৰু এবাৰ অৱকলজ কৰিব লাগিব। ঠিক আছে, তো 1ৰ অৱকলজ কৰিলে আমি কি পাম 0, এক্সৰ অৱকলজ কৰিলে 1, 1 ইনটু 1 মানে 1। তাৰমানে ডি ইউ বাই ডি এক্স ইকুৱেল টু আমি কি পালোঁ 1 বাই 1 প্লাছ এক্স। ঠিক আছে, এটা আমি 2 নম্বৰ দিলোঁ। তাৰপিছত আমি বিৰ মান বাহিৰ কৰিম। তো বি ইকুৱেল টু কি আছে, যে 2x বাই 2 প্লাছ এক্স। এতিয়া ইউ বাই বি আকাৰত যদি থাকে, তাৰ অৱকলজৰ ফৰ্মুলা কি আছিল, হৰণৰ বিধিমতে, যে ডি ডি এক্সক ইউ বাই বি যদি থাকে তেনেহ'লে কি হয়, তলত হয় বি স্কোৱাৰ, হয় নহয়। তাৰপিছত বি ডি ইউ বাই ডি এক্স মাইনাছ ইউটো বাহিৰত আহিব ডি বি বাই ডি এক্স। ঠিক আছে, এটা আমাৰ ফৰ্মুলা আছিল, যে বিটো আগত আহিব, ইউৰ অৱকলজ হ'ব, আকৌ ইউটো আগত আহিব, বিৰ অৱকলজ হ'ব, আৰু তলত বি স্কোৱাৰ। তেনেহ'লে ডি বি বাই ডি এক্স ইকুৱেল টু ডি ডি এক্স অফ টুৱাইছ এক্স বাই 2 প্লাছ এক্স। ঠিক আছে, এইখিনি হ'ল ইউ, এইখিনি হ'ল বি, এইখিনি হ'ল। তো তলত যিটো থাকে তাকে স্কোৱাৰ, হয় নহয়, 2 প্লাছ এক্স হোল স্কোৱাৰ। তেনেহ'লে 2 প্লাছ এক্সটো বাহিৰত আহিব, অৱকলজ হ'ব কাৰ 2xৰ, মাইনাছ 2xটো বাহিৰত আহিব, অৱকলজ হ'ব কাৰ 2 প্লাছ এক্সৰ, 2 প্লাছ এক্স। ঠিক আছে, অলপ ইফালে লিখিছোঁ। তলত থাকিল 2 প্লাছ এক্স হোল স্কোৱাৰ, 2 প্লাছ এক্সটো থাকিব, তাৰপিছত 2xৰ অৱকলজ কৰিলে আমি কি পাম 2 পাম। তো 2xৰ অৱকলজ কৰিলে আমি কি পাম 2। ঠিক আছে, মাইনাছ 2xটো থাকিব, 2ৰ অৱকলজ কৰিলে আমি 0 পাম, এক্সৰ অৱকলজ কৰিলে আমি 1 পাম, মানে 2x ইনটু 1 মানে 2x পাম। ঠিক আছে, তো ডি বি বাই ডি এক্স ইকুৱেল টু তলত থাকিল 2 প্লাছ এক্স হোল স্কোৱাৰ, ওপৰত কি থাকিব 2ৰে পূৰণ কৰিলে 4, 2 ইনটু 2 4 প্লাছ 2 ইনটু এক্স টুৱাইছ এক্স মাইনাছ টুৱাইছ এক্স। তো টুৱাইছ এক্স কেঞ্চেল, তেনেহ'লে ডি বি বাই ডি এক্স ইকুৱেল টু আমি কি পালোঁ 4 বাই 2 প্লাছ এক্স হোল স্কোৱাৰ। ঠিক আছে, এইটো ধৰা 2 নম্বৰ। এতিয়া এইটো 3 নম্বৰ ধৰা,
এইটো আছিল 2, এইটো হ'ল 3, 2 আৰু 3 মান একত বহাই কি পাও চাবা। তো 1 নম্বৰটো কি আছিল চাবা, এইটো আছিল 1 নম্বৰ একত ডি বাই ডি এক্সৰ মান বহাম, ডি বি বাই ডি এক্সৰ ভেলু একত বহাই কি হয় চাবা যে 2 আৰু 3 মান একত বহুৱাই যে 1 নম্বৰটা আছিল যে ডি ওয়াই বাই ডি এক্স ইকুয়াল টু ডি ইউ বাই ডি এক্স মাইনাস ডি বি বাই ডি এক্স, ঠিক আছে। তো ডি ইউ বাই ডি এক্সৰ মান কি পাইছোঁ 1/1 প্লাছ এক্স, যে 1/1 প্লাছ এক্স মাইনাস ডি বি বাই ডি এক্সৰ ভেলু আমি কি পালোঁ 4/2 প্লাছ এক্স হোল স্কোয়ার, ঠিক আছে। তো এলসিএম লম, এলসিএম ললে 1 প্লাছ এক্স 2 প্লাছ এক্স হোল স্কোয়ার, ঠিক আছে। তো ইয়াত 1 প্লাছ এক্স আছে, ইয়াত 1 প্লাছ এক্স আছে, 1 প্লাছ এক্স কেঞ্চেল যায়, ইয়াত কি থাকিব 2 প্লাছ এক্স হোল স্কোয়ার, ওপৰত আছে 1, 1ৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি পাম মাইনাস 2 প্লাছ এক্স হোল স্কোয়ার, এইটো কেঞ্চেল যায় কি থাকিব 1 প্লাছ এক্স, মানে 4ৰ লগত 1 প্লাছ এক্স পূৰণ হ'ব, ঠিক আছে। তো তলত থাকিল 1 প্লাছ এক্স আৰু ইয়াত থাকিব 2 প্লাছ এক্স হোল স্কোয়ার। ইয়াত এইটো যদি এ প্লাছ বি হোল স্কোয়ার সূত্ৰত ভাঙি দিওঁ তেনেহ'লে কি হ'ব 2 স্কোয়ার কৰিলে 4 প্লাছ 2 ইনটু 2 ইনটু এক্স মানে 4x হয় না প্লাছ এক্স স্কোয়ার মাইনাস 4 ইনটু 1 4 মাইনাস প্লাস মাইনাস 4 ইনটু এক্স 4x, তো 4x ক্যান্সেল 4 4 ক্যান্সেল, তেনেহ'লে আমি ডি ওয়াই বাই ডি এক্সৰ মান কি পালোঁ এক্স স্কোয়ার বাই 1 প্লাছ এক্স আৰু 2 প্লাছ এক্স হোল স্কোয়ার, ঠিক আছে। তো ডি ওয়াই ডি এক্স মানে কি এফ ড্যাশ এক্স হয় না নহয়, তো আমি এফ ড্যাশ এক্সৰ ভেলু পালোঁ কি এক্স স্কোয়ার বাই 1 প্লাছ এক্স হোল ইনটু 2 প্লাছ এক্স হোল স্কোয়ার। তো এইটোক আমাক দেখাব লাগে কি যে আমাক দেখাব লাগে এফ ড্যাশ এক্স গ্রেটার দ্যান ইকুয়াল টু 0, ঠিক আছে। তো এক্স স্কোয়াৰৰ মানটো সদায় কি হয় স্কোয়ার যেটো থাকে সেইটোৰ মান সদায় 0 বা 0তকৈ ডাঙৰ হয়, তো এইখিনিৰ মান কি হ'ব 0 বা 0তকৈ ডাঙৰ হ'ব। তাৰপিছত ইয়াতো স্কোয়ার আছে, ইয়াৰ মানো কি হ'ব এইটোৰ মান যে 2 প্লাছ এক্স হোল স্কোয়ার, এইটো লবত আছিল ওপৰত আছিল, ওপৰৰ মানটো কি হ'ব 0 বা 0তকৈ ডাঙৰ হ'ব। এতিয়া এইখিনি যদি 0 হৈ যায় তেনেহ'লে তো নট ডিফাইন সংজ্ঞাবদ্ধ নহয়, সেইকাৰণে এইটোৰ মানটো কি হ'ব কেৱল গ্ৰেটাৰ দেন 0, ইয়াত ইকুৱেল নহয় কাৰণ ইকুৱেল হ'লে তলত 0 হৈ যাব, সেইকাৰণে এইটো ইকুৱেল নহয়। এইটোৰ মানো কি হ'ব 0তকৈ ডাঙৰ হ'ব, আৰু এইখিনিৰ মানো যিহেতু আমাক কোৱা আছে যে এফ ফলনটো কি বৰ্তমান, ঠিক আছে। ইয়াতে যে লিখিম এইখিনি লিখিব নালাগে বুজাৰ কাৰণে লিখিছিলোঁ, ঠিক আছে। যিহেতু কোৱা আছে যে এফ ফলনটো আমাক যেহেতু কোৱা আছে যেহেতু এফ ফলনটো বৰ্তমান, ঠিক আছে, তেনেহ'লে চাবা কি কৈছে যে এইখিনি আমাৰ কি হ'ল পজিটিভ, এইখিনিও পজিটিভ হয় নহয়, তেনেহ'লে গোটেইখিনি এফ ডেছ এক্স কাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে এইখিনিৰ ওপৰত ডিপেণ্ড হৈ আছে। এইখিনি যদি পজিটিভ হৈ যায় তেনেহ'লে কি হ'ব বৰ্তমান হ'ব, আৰু এইখিনি যদি নেগেটিভ হৈ যায় তেনেহ'লে হ্ৰাসমান হ'ব হয় নে নহয়। তো বৰ্তমান হ'বলৈ হ'লে আমাক হ'ল কণ্ডিশ্যন এইটো এফ ডেছ এক্সৰ মান 0 বা 0তকৈ ডাঙৰ হ'ব লাগিব, তেনেহ'লে আৰু এই যিটো আছে 1 প্লাছ এক্সটো ক'ত আছে হৰত আছে, তেনেহ'লে এইখিনিতো আৰু 0 হ'ব নোৱাৰিব, তাৰমানে 1 প্লাছ এক্সৰ মানটো কি হ'ব লাগিব 0তকৈ ডাঙৰ হ'ব লাগিব। এইটো যদি ইকুৱেল দিওঁ তলত যদি 0 হৈ যায় তেনেহ'লে কি হ'ব সংজ্ঞাবদ্ধ নহয় হৈ যাব হয় নে নহয়, সেইকাৰণে এইটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব, সেইকাৰণে 0তকৈ ডাঙৰ হ'ব লাগিব। তেনেহ'লে আমি লিখিম যে যিহেতু এফ ফলনটো বৰ্তমান এতেকে 1 প্লাছ এক্সৰ মানটো কি হ'ব লাগিব 0তকৈ ডাঙৰ হ'ব লাগিব, ঠিক আছে। ইয়াৰ পৰা যদি এইটো প্লাছ ইফালে গ'লে কি হৈ যাব মাইনাছ, তাৰমানে -1, তেনেহ'লে এক্সৰ মানটো -1ত কি হ'ল এফ ফলনটো বৰ্তমান হ'ব, ঠিক আছে। এইটো আমাক দেখাব দিছিল, ঠিক আছে, ধৰিব পাৰিছা একদম সহজ। তো এইটো কমপ্লিট হ'ল 7 নম্বৰটো, এতিয়া আমি 8 নম্বৰটো কৰিম, ঠিক আছে। চাবা 8 নম্বৰটো চাবা, আৰু এই 7 নম্বৰ কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট চিন্তি ৰাখা, ঠিক আছে। আৰু এই 7 নম্বৰ কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট, ভালকৈ পঢ়িবা। এইটো 2013ত আহিছিল আৰু বহুত বাৰ আহিছিল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, ঠিক আছে। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালকৈ পঢ়িবা। এতিয়া কুৱেশ্যন নম্বৰ 8টো চাবা। তো 8 নম্বৰ কুৱেশ্যনটো কি কৈছে চাবা যে এক্সৰ কি মানৰ বাবে ৱাই এটা বৰ্তমান ফলন উলিওৱা, ঠিক আছে। তাৰমানে এক্সৰ মান বাহিৰ কৰিব লাগে, বা চিম্পল কথাত ক'বলৈ গ'লে অন্তৰাল বাহিৰ কৰিব লাগে যে কোন অন্তৰালত এইটো বৰ্তমান হ'ব, ঠিক আছে। তো
প্ৰথম ষ্টেপ যে যিটো y সেইটো কি লিখিব পাৰি আমি f of x লিখিব পাৰোঁ হয় না তো f of x equal to y equal to x minus 2 এইটো দিয়া আছে আমাৰ ঠিক আছে তো আমি লিখিব পাৰিম x স্কোয়ার আকৌ এটোৰ ওপৰত স্কোয়ার আছে হয় না নহয় তেনেহ'লে যে x স্কোয়ার থাকিল ইয়াক যদি a minus b হোল স্কোয়ার সূত্ৰত ভাঙো তেনেহ'লে কি হ'ব x স্কোয়ার minus 4x plus 4 হয় না এতিয়া x স্কোয়ার লগত গোটেইটা পূৰণ হৈ আছে পূৰণ কৰিম তেনেহ'লে x স্কোয়ার into x স্কোয়ার তেনেহ'লে কি হ'ব x to the power 4 minus 4x into x স্কোয়ার তেনেহ'লে কি হ'ব 4x কিউব প্লাস 4 into x স্কোয়ার তেনেহ'লে কি হ'ব 4x স্কোয়ার ঠিক আছে এটা আমি কি পালো y ইকুয়াল টু পালো ঠিক আছে বা f of x ইকুয়াল টু পালো এটা আমি কি বাহির করিম যে f dash x বাহির করিম বা dy dx বাহির করিম ঠিক আছে তেনেহ'লে x সাপেক্ষে গোটেইকেইটাৰ অবকলজ বাহিৰ কৰিব লাগিব যে x to the power 4 minus 4 টা আগত আহিব d dx of x কিউব প্লাস 4 টো ধ্রুবক সেইকাৰণে ডাইরেক্ট আগত লিখি দিছো d dx of x স্কোয়ার ঠিক আছে তেনেহ'লে x to the power 4 অবকলজ কৰিলে 4 টো আগত আহিব পাৱাৰ 1 কম হ'ব তো 4 আছে কিমান হ'ব 3 মাইনাস এটোৰ লগত এটো পূৰণ 4 3 গুণ 12 পাৱাৰ 3 আছে কিমান হ'ব 2 প্লাস 4 2 গুণ 8 পাৱাৰ কিমান আছে 2 তেনেহ'লে কিমান হ'ব 1 একটাৰো লিখাৰ প্ৰয়োজন নাই তেনেহ'লে f dash x কি পালো আমি এইখিনি পালো ইয়াৰ পৰা আমি 4x কমন ল'ব পাৰিম হয় না তো 4x কমন ল'লে ইয়াত কি থাকিব x স্কোয়ার ইয়াত কি থাকিব মাইনাস 3x ঠিক আছে ইয়াত কি থাকিব 4 8 মাজত যাব দুইবাৰ x তো লৈ গৈছো এইটো থাকিব এতিয়া এইখিনি যদি উৎপাদক বিশ্লেষণ কৰো তেনেহ'লে যে x স্কোয়ার মাইনাস 3x যে x স্কোয়ার হওক কিমান 1 1 into 2 2 হয় না নহয় তেনেহ'লে 2 এনেকৈ দুটা সংখ্যাত ভাঙিব লাগিব যি দুটা যোগ বা বিয়োগ কৰিলে মাইনাস 3 হ'ব লাগিব আৰু পূৰণ কৰিলে 2 হ'ব লাগিব তো মাইনাস 2 আৰু যদি মাইনাস 1 লওঁ এই দুটা যোগ কৰিলে কি হ'ব মাইনাস 3 পূৰণ কৰিলে 2 হ'ব তো আমি কি ল'ম মাইনাস 2x মাইনাস x প্লাস 2 ঠিক আছে এতিয়া আমি কমন ল'ম যে এই দুটাৰ পৰা x কমন ল'ম এই দুটাৰ পৰা কি কমন আহিব x কমন আহিব তো x কমন ল'লে ইয়াত কি থাকিব x আৰু ইয়াত কি থাকিব মাইনাস 2 ঠিক আছে এই দুটাৰ মাজত একো মিল নাই মাইনাস 1 কমন ল'লো ইয়াত কি থাকিব x যেহেতু ইয়াত মাইনাস কমন লৈছো ইয়াত মাইনাস দিব লাগিব তেতিয়া মাইনাসে মাইনাসে প্লাস হ'ব ঠিক আছে তেনেহ'লে f dash x equal to আমি কি পালো চাবা 4x x minus 2 x minus 2 এবাৰ লিখিম তাৰপিছত x minus 1 থাকিল সেইটো লিখিম যে x minus 1 ঠিক আছে তো এটা আমি পালো f dash x নেক্সট স্টেপ কি আছিল আমাৰ যে f dash x equal to 0 লিখিব লাগে হয় না তেনেহ'লে 4x x minus 2 x minus 1 equal to 0 এতিয়া 4x equal to 0 বা x minus 2 equal to 0 বা x minus 1 equal to 0 ইয়াৰ পৰা আমি x মান কি পাম x মান 0 পাম ইয়াৰ পৰা পাম 2 আৰু ইয়াৰ পৰা পাম 1 ঠিক আছে তাৰপিছত 3 নম্বৰ স্টেপ যেকেইটা সংখ্যা ৰেখাত বহাব লাগে ঠিক আছে তো এটো হল মাইনাস ইনফিনিটি এটো হল 0 এটো হল 1 এটো হল 2 আৰু এটো হল প্লাস ইনফিনিটি তো কেইটা অন্তৰাল হ'ব এটা দুটা তিনটা চাৰিটা তো গোটেইটা চেক কৰিব লাগিব কোন কেইটা অন্তৰালত বৰ্ধমান হ'ব ঠিক আছে তেনেহ'লে যেহেতু কেৱল বৰ্ধমান কৈছে হততত্ব কোৱা নাই তেনেহ'লে বৰ্ধমান হ'লে আমি কি ল'ব লাগে বন্ধ অন্তৰাল ল'ব লাগে তো মাইনাস ইনফিনিটি 0 ইয়াত কি হ'ব বন্ধ এটো কি হ'ব মুক্ত আকৌ যেতিয়া এই দুটা ল'ম তেতিয়া কি হ'ব 0 আৰু 1 দুটা কি হ'ব বন্ধ কাৰণ আমাক কৈছে বৰ্ধমান হততত্ব কোৱা নাই হততত্ব গ'লে মুক্ত আৰু যেতিয়া ক'ব কেৱল বৰ্ধমান বা হ্ৰাসমান তেতিয়া বন্ধ ঠিক আছে হততত্ব থাকিলে মুক্ত আৰু যদি হততত্ব নাথাকে বন্ধ ঠিক আছে 0 আৰু 1 তাৰপিছত 1 আৰু 2 তাৰপিছত 2 আৰু ইনফিনিটিৰ ক্ষেত্ৰত মুক্ত আৰু যেটো থাকিব হেতুৰ কাৰণে বন্ধ ঠিক আছে ইনফিনিটিৰ ক্ষেত্ৰত সদায় মুক্ত বন্ধনী দিব লাগে এতিয়া এই অন্তৰালবোৰৰ পৰা যিকোনো মান আমি f dash x ত বহাই চেক কৰিব লাগিব তো ইয়াৰ পৰা আমি এটা মান ললো প্ৰথমে লিখি লৈছো যে f dash x মানে কি যে f dash x equal to 4x x minus 2 x minus 1 ঠিক আছে তোমালোকে আকৌ পৰীক্ষাত ৰঙা পেনেৰে নিলিখিবা মই বুজাৰ কাৰণে বুজাত সহজ হ'ব সেই কাৰণে ৰঙা পেন ইউজ কৰিছো ঠিক আছে এইটো আছিল আমাৰ f dash x তো ইয়াৰ পৰা যিকোনো এটা মান আমি ইয়াত বহাই চেক কৰিম তো কি লম 3 লৈছো -3 লৈছো ঠিক আছে তো -3 ললে চাবা কি হয় f dash -3 লৈছো তেনেহ'লে 4 into -3 তাৰপিছত ইয়াত কি হ'ব -3 -2 -3 -1
তেনেহ'লে ইয়াত হ'ব -12, ইয়াত হ'ব -6 আৰু ইয়াত কি হ'ব -4, হয় নে নহয়? তেনেহ'লে প্লাছ ইয়াত কেৱল কি চিন আহিব, প্লাছ আহিব নে মাইনাছ আহিব সেইটোহে আমাক চেক কৰিব লাগিব, পূৰণ ফলৰ কোনো প্ৰয়োজন নাই, ঠিক আছে? যদি বুজি নোপোৱা পূৰণ কৰি দিবা। আৰু যদি এনেই তোমালোকে ক'ব পাৰা যে হয় ইয়াত বহালে এইখিনি প্লাছ আহিব বা এইখিনি মাইনাছ আহিব বা এইখিনি প্লাছ আহিব, তেনেকৈ কৰিলেও হ'ব, ঠিক আছে? তেনেহ'লে যে মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে আমি কি পাম, মাইনাছ পাম। তাৰমানে এফ ডেছ -3 ইকুৱেল টু কি পাম, মাইনাছ পাম। তাৰমানে কি হ'ব, লেছ দেন 0, হয় নে নহয়? তাৰমানে এফ ডেছ এক্স কি পালোঁ আমি, লেছ দেন 0 পালোঁ। লেছ দেন 0 মানে কি হ'ব, হাক মান হ'ব, হয় নে নহয়? ঠিক আছে, এইটো লিখাৰ প্ৰয়োজন নাই। তাৰপিছত আমি চেক কৰিম যে ইয়াৰ পৰা মান বহাম যে 0.5, ঠিক আছে? 0 আৰু 1ৰ মাজত 0.5 ল'লোঁ। তেনেহ'লে কি হ'ব চাবা যে এফ ডেছ 0.5, তেনেহ'লে 4 ইনটু 0.5, তাৰপিছত 0.5 মাইনাছ 2, 0.5 মাইনাছ 1। তেনেহ'লে কি চিনটো চাম কেৱল আমি, ঠিক আছে? যে প্লাছ আহিব নে মাইনাছ আহিব। তেনেহ'লে এইখিনি কি হ'ব, প্লাছ 0.5 মাইনাছ 2, তেনেহ'লে ইয়াত কি আহিব, মাইনাছ, হয় নে নহয়? ইয়াতো কি আহিব 0.5 মাইনাছ 1, ইয়াতো কি আহিব, মাইনাছ। কেনেকৈ মাইনাছ আহিব, 0.5টো সৰুৰ পৰা যদি আমি ডাঙৰটো মাইনাছ কৰোঁ তেনেহ'লে কি আহে, মাইনাছ। এইটো সৰুৰ পৰা যদি আমি ডাঙৰটো মাইনাছ কৰোঁ তেনেহ'লে কি আহিব, মাইনাছ। তেনেহ'লে আমাৰ চিনটো কি আহিব, প্লাছ, মাইনাছে মাইনাছো প্লাছ, তেনেহ'লে প্লাছে প্লাছে প্লাছ। তেনেহ'লে এফ ডেছ 0.5ৰ কাৰণে আমাৰ চিন কি আহিল, প্লাছ, হয় নে নহয়? প্লাছটো তেনেহ'লে কি হ'ব, গ্ৰেটাৰ দেন 0। তাৰপিছত আমি চেক কৰিম যে 1 আৰু 2, 1 আৰু 2ৰ কাৰণে আমি এটা পইণ্ট ল'লোঁ যে 1.5, ঠিক আছে? এতিয়া 1.5 বহাই চেক কৰিম, যে ইয়াতে বহাইছোঁ যে এফ ডেছ 1.5, তেনেহ'লে 4 ইনটু 1.5, তাৰপিছত 1.5 মাইনাছ 2, তাৰপিছত 1.5 মাইনাছ 1। তেনেহ'লে 4, এইটো পজিটিভ, এইটো পজিটিভ, দুটা পজিটিভ সংখ্যা পূৰণ কৰিলে আমি কি পাম, পজিটিভ পাম, হয় নে নহয়? আমাক ইয়াত মেইন কামটো হ'ল যে চিন চাব লাগে, প্লাছ আহিব নে মাইনাছ আহিব, ঠিক আছে? পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই, বা তুমি কৰি দিলেও একো অসুবিধা নাই। পূৰণ কৰিবলৈ গ'লে বহুত সময় লাগিব, গতিকে আমি কেৱল চিনটো চেক কৰিম, ঠিক আছে? আৰু যদি সহজ হয় তেনেহ'লে আমি পূৰণ কৰি দিম। তাৰপিছত 1.5 মাইনাছ 2, এইটো সৰু এইটো ডাঙৰ, সৰুৰ পৰা যদি ডাঙৰটো মাইনাছ কৰোঁ তেনেহ'লে কি আহিব, মাইনাছ আহিব। তাৰপিছত ইয়াত কি আছে 1.5, এইটো হ'ল 1, তো এইটো ডাঙৰ এইটো সৰু, ডাঙৰটোৰ পৰা সৰু কৰিলে আমি প্লাছ পাম। তো কি হ'ল, প্লাছে মাইনাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ, তাৰমানে এফ ডেছ 1.5ৰ কাৰণে আমি কি পালোঁ, মাইনাছ পালোঁ। তাৰমানে কি হ'ব, লেছ দেন 0, ঠিক আছে? লাষ্ট 2 আৰু ইনফিনিটিৰ পৰা যদি আমি চেক কৰোঁ তেতিয়া 3 লৈছোঁ, তো 3 বহাই চেক কৰিম যে এফ ডেছ 3, তেনেহ'লে কি হ'ব চাবা, 4 ইনটু 3, তাৰপিছত 3 মাইনাছ 2, তাৰপিছত 3 মাইনাছ 1, তেনেহ'লে এইখিনি পজিটিভ পালোঁ আমি, ঠিক আছে? 3 মাইনাছ 2 এইটো পজিটিভ পালোঁ, 3 মাইনাছ 1 এইটো পজিটিভ পালোঁ। তেনে পজিটিভ পজিটিভ, প্লাছে প্লাছে প্লাছ, প্লাছে প্লাছে প্লাছ, তাৰমানে এফ ডেছ 3 ইকুৱেল টু আমি কি পালোঁ, প্লাছ পালোঁ। এইটো কি হ'ব, গ্ৰেটাৰ দেন 0। তেনেহ'লে এইটোৰ কাৰণে লেছ দেন আছে, এইটোৰ কাৰণে কি হ'ব, হাক মান আমাক কৈছে যে, আমাক কি কৈছে কুৱেশ্যনত কৈছে যে কেৱল বৰ্তমান কোনটো এক্সৰ কি মানৰ বাবে এইটো বৰ্তমান হ'ব, ঠিক আছে? যিকেইটা বৰ্তমান সেইকেইটা আমাক উলিয়াব কৈছে। তেনেহ'লে বৰ্তমানকেইটা আমি ওলাম, ঠিক আছে? তো এইটো কি পাইছোঁ আমি, লেছ দেন পাইছোঁ, এইটোতো বৰ্তমান হ'ব নোৱাৰে, হয় নে নহয়? এইটো আমি কি পাইছোঁ, মাইনাছ পাইছোঁ, এইটো মাইনাছ, এইটো মাইনাছ, এইটো কি হ'ব নোৱাৰে, বৰ্তমান নহয়। তেনেহ'লে এইটো প্লাছ পাইছোঁ, তেনেহ'লে এইটো কি হ'ব, এইটো হ'ব বৰ্তমান আৰু এইটো হ'ব বৰ্তমান। তো আমি ইয়াত চাৰ্ট বনাম, আগত যেনেকৈ বনাইছিলোঁ যে অন্তৰাল এফ ডেছ এক্সৰ চিহ্ন, ঠিক আছে? আৰু ইয়াত হ'ল যে এফ ফলনৰ প্ৰকৃতি। তো অন্তৰাল প্ৰথমতে আছিল মাইনাছ ইনফিনিটিৰ পৰা 0, ঠিক আছে? তাৰপিছত আছিল 0ৰ পৰা 1, তাৰপিছত আছিল 1ৰ পৰা 2, তাৰপিছত আছিল 2ৰ পৰা ইনফিনিটি, ঠিক আছে? এইকেইটা আমাৰ অন্তৰাল আছিল।
এইটোৰ কাৰণে আমি কি চিন পাইছোঁ যে মাইনাছ ইনফিনিটিৰ পৰা 0 লৈ এইটো মাইনাছ চিন পাইছোঁ, ঠিক আছে। তো মাইনাছ চিন পালে এইটো কি হয়, লেছ দেন 0 হয় নে নহয়? মাইনাছ চিন পালে এইটো কি হয়, হ্ৰাস মান। তাৰপিছত 0ৰ পৰা 1 মাইনাছ 0.5 এইটো আমি কি পাইছোঁ, প্লাছ পাইছোঁ। তেনেহ'লে প্লাছ পালে সেইটো কি হ'ব, বৰ্তমান। তাৰপিছত 1ৰ পৰা 2 1.5 লৈছিলোঁ, 1.5ৰ কাৰণে আমি কি পাইছোঁ, মাইনাছ পাইছোঁ। তো মাইনাছ পাইছোঁ, এইটো কি হ'ব, হ্ৰাসমান হ'ব। তাৰপিছত 2 আৰু ইনফিনিটি 3 বহাই আমি কি পাইছোঁ, প্লাছ পাইছোঁ, ঠিক আছে। প্লাছ পালে এইটো কি হ'ব, বৰ্তমান, ঠিক আছে। তো এনেকৈ চাৰ্ট বনাই দিবা। 8 নম্বৰ কুৱেশ্যনটো কমপ্লিট হ'ল। এতিয়া আমি 9 নম্বৰটো কৰিম, চাবা। আৰু এটা কথা যদি তোমালোকৰ হয়তো ডাউট হ'ব পাৰে যে প্ৰথম ক্লাছতে কৈছিলোঁ যে এফ ডেছ এক্সৰ মান যদি ইয়াত যিটো মান হ'ব সেইটো যদি 0তকৈ ডাঙৰ হয় তেনেহ'লে কি হয়, সতত বৰ্তমান। 0তকৈ যদি সৰু হয় সতত হ্ৰাসমান। আৰু যদি ইকুৱেল থাকে সেইটো হয় বৰ্তমান, আৰু যদি এইটোত ইকুৱেল থাকে সেইটো হয় হ্ৰাসমান। এতিয়া তাৰ লগতে কৈছিলোঁ প্ৰতিটো সতত বৰ্তমান ফলন কি হ'ব, ডাইৰেক্ট বৰ্তমান ফলন হ'ব, কিন্তু বৰ্তমান ফলনবিলাক সতত বৰ্তমান নহয়, ঠিক আছে। তো ইয়াত চোৱা যে আমাৰ কি আহিছে, ইকুৱেল অহা নাই, হয় নে নহয়? ইয়াতে কোনো এটাতো ইকুৱেল অহা নাই, কিন্তু মই ইয়াত কি লিখিছোঁ, হ্ৰাসমান বা বৰ্তমান বা হ্ৰাসমান আৰু বৰ্তমান লিখিছোঁ, সততটো লিখা নাই, ঠিক আছে। কিয় লিখিছোঁ, কাৰণ প্ৰতিটো সতত বৰ্তমান বা সতত হ্ৰাসমান ফলন কি হয়, প্ৰতিটো সতত বৰ্তমান ফলন বৰ্তমান হ'ব, আকৌ প্ৰতিটো সতত হ্ৰাসমানো কি হ'ব, কেৱল হ্ৰাসমান হ'ব। কিন্তু ইয়াৰ ওলোটাটো সঁচা নহয় বা সত্য নহয়, ঠিক আছে। তুমি ইয়াত কি দিব পাৰিবা, লেছ দেন 0 দিব পাৰিবা, গ্ৰেটাৰ দেন 0 দিব পাৰা, লেছ দেন 0 দিব পাৰা, গ্ৰেটাৰ দেন 0 দিব পাৰিবা, ঠিক আছে। তো 8 নম্বৰটো কমপ্লিট হ'ল। এতিয়া 9 নম্বৰটো চাবা। 9 নম্বৰ কুৱেশ্যনটো চোৱা যে প্ৰমাণ কৰা যে এইটো অন্তৰালত ৱাইৰ ফলনটো থিতাৰ এটা বৰ্তমান ফলন, ঠিক আছে। তো এইটো অন্তৰালত এইটো বৰ্তমান ফলন আমাক দেখাব লাগে। তো আগৰ দৰে প্ৰথমত আমি লিখিম যে y ইকুৱেল টু 4 sin থিতা, তলত আছে 2 প্লাছ cos থিতা মাইনাছ থিতা, ইয়াক আমি dy বাই dx বাহিৰ কৰিম, ঠিক আছে। তেনেহ'লে ইয়াতে লিখিব লাগিছিল d বাই dx 4 sin থিতা, আৰু তলত আছে 2 প্লাছ cos থিতা, ঠিক আছে, মাইনাছ। ইয়াতে চোৱা যে এক্স লিখোঁতে অভ্যাস হৈ গৈছে, নে নহয়? ফলনটো কিহৰ আছে, চলক কি আছে, থিতা। তেনেহ'লে ইয়াত কি লিখিব লাগিব, থিতা, ঠিক আছে। তেনেহ'লে d বাই d থিতা ইয়াত হ'ব থিতা, ঠিক আছে। তেনেহ'লে এইখিনি হৰণৰ সূত্ৰ দি কৰিব লাগিব, হয় নহয়, হৰণৰ বিধিমতে। তেনেহ'লে এইখিনি কি হ'ব, স্কোৱাৰ 2 প্লাছ cos থিতা হোল স্কোৱাৰ। এতিয়া এইখিনি বাহিৰত আহিব যে 2 প্লাছ cos থিতা, অৱকলজ হ'ব কাৰ, অৱকলজ হ'ব 4 sin থিতাৰ, ঠিক আছে, মাইনাছ 4 sin থিতাটো বাহিৰত আহিব। এতিয়া অৱকলজ হ'ব কাৰ, 2 প্লাছ cos থিতাৰ, যে d বাই d থিতা 2 প্লাছ cos থিতা, ঠিক আছে। আৰু থিতা সাপেক্ষে থিতাৰ অৱকলজ কৰিলে আমি কি পাম, -1 পাম, ঠিক আছে। যে 2 প্লাছ cos থিতা হোল স্কোৱাৰ, তেনেহ'লে 2 প্লাছ cos থিতা এইখিনি থাকিল, 4টো কনষ্টেণ্ট বাহিৰত আহি যাব, sin থিতাৰ অৱকলজ কৰিলে আমি কি পাম, cos থিতা, ঠিক আছে, -4 sin থিতা, 2টো কনষ্টেণ্ট বাহিৰত আহি যাব, cos থিতাৰ অৱকলজ কৰিলে মাইনাছ sin থিতা, মাইনাছে মাইনাছে প্লাছ হৈ যাব, ঠিক আছে। ইয়াত হ'ল sin থিতা, -1টো থাকিল। এতিয়া এইখিনি আমি পূৰণ কৰিম। তো পূৰণ কৰিলে কি হ'ব চাবা, যে 4 4 দুগুণ 8 8, 4 ইনটু 2 ইনটু cos থিতা, তেনেহ'লে 8 cos থিতা, ঠিক আছে। তাৰপিছত 4ৰ লগত cos থিতা ইনটু cos থিতা, বা cos থিতাটো ইয়াত লিখি দিওঁ, বুজাত সুবিধা হ'ব, ঠিক আছে। তেনেহ'লে 2 ইনটু 4 cos থিতা, তেনেহ'লে কিমান হ'ব, 4 2 8 cos থিতা, 4 ইনটু cos থিতা ইনটু cos থিতা, তেনেহ'লে কি হ'ব, প্লাছ 4 cos স্কোয়ার থিতা, ঠিক আছে, প্লাছ 4 4 2 8 8 কি হ'ব, sin স্কোয়ার থিতা,
ইয়াত আছে -1 আৰু ইয়াত আছে 2 cos থিটা হোল স্কোৱাৰ। তো ইয়াতে 8 আছে, এই দুটাৰ পৰা আমি কি কমন ল'ব? ইয়াত অলপমান মিষ্টেক হৈছে চাবা, যে 2 cos থিটা নহয়, ইয়াত কি আছে 2 প্লাছ cos থিটা, হয় নহয়? ইয়াত এটা প্লাছ আছে 2 প্লাছ cos থিটা, ঠিক আছে? অলপমান মিষ্টেক হৈছিল। তেনেহ'লে 2ৰ যদি আমি অৱকলজ কৰোঁ কি হ'ব? 0। cos থিটাৰ অৱকলজ কৰিলে sin থিটা, ইয়াত 2 নাহে, ঠিক আছে? তেনেহ'লে ইয়াত কি হ'ব? 4। এইখিনি অলপ মিষ্টেক হৈছিল, ঠিক আছে? তো কমন কি আহিব? 8 cos থিটা থাকিল, এই দুটাৰ পৰা 4 কমন আহিব, হয় নহয়? তেনেহ'লে ইয়াত কি থাকিব? cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা, আৰু তলত আছে 2 প্লাছ cos থিটা হোল স্কোৱাৰ -1। তেনেহ'লে 8 cos থিটা আৰু ইয়াত কি থাকিব? এইখিনি মানে 1, হয় নহয়? cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা মানে কি? 1। তেনেহ'লে +4, আৰু তলত থাকিল 2 প্লাছ cos থিটা হোল স্কোৱাৰ, ইয়াত আছে -1। তেনেহ'লে এলচিয়াম যদি লওঁ, যে এলচিয়াম ল'লোঁ 2 প্লাছ cos থিটা হোল স্কোৱাৰ, তেতিয়া এইটো কেঞ্চেল, ওপৰত কি থাকিব? 8 cos থিটা প্লাছ 4 মাইনাছ, ইয়াত কি আহিব? একো নাই মানে 1 এইটোৰ মাজত, তেনেহ'লে এইটো ওপৰত আহিব, হয় নে নহয়? যে 2 প্লাছ cos থিটা হোল স্কোৱাৰ। তেনেহ'লে a প্লাছ b হোল স্কোৱাৰ হাতত ভাঙি দিলে কি হ'ব? যে ভাঙি দিম চাবা, যে 8 cos থিটা প্লাছ 4 মাইনাছ 2 কি স্কোৱাৰ কৰিলে 4 প্লাছ কি হ'ব? 4 cos থিটা প্লাছ cos স্কোৱাৰ থিটা, ঠিক আছে? তলত আছে 2 প্লাছ cos থিটা হোল স্কোৱাৰ। তো এতিয়া ব্ৰেকেট উঠাই দিলে, যে 8 cos থিটা প্লাছ 4 মাইনাসে প্লাসে -4 মাইনাসে প্লাসে -4 cos থিটা মাইনাসে প্লাসে মাইনাস cos স্কোয়ার থিটা, ঠিক আছে? তলত আছে 2 প্লাস cos থিটা হোল স্কোয়ার। তো +4 -4 ক্যান্সেল, তো 8টা cos থিটা আছে, -4টা cos থিটা আছে, 8টার পৰা 4টা গ'লে 4টা cos থিটা থাকিব। ইয়াত আছে মাইনাস cos স্কোয়ার থিটা, ঠিক আছে? তলত আছে 2 প্লাস cos থিটা হোল স্কোয়ার। তো ইয়াৰ পৰা আমি যদি cos থিটা কমন লওঁ, তেনেহ'লে কি থাকিব? cos থিটা যদি কমন লওঁ, ইয়াতে cos থিটা আছে, ইয়াতে cos থিটা আছে, তো cos থিটা কমন ললো, ইয়াত থাকিব কি 4 মাইনাস cos থিটা, ঠিক আছে? আর তলত আছে 2 প্লাস cos থিটা হোল স্কোয়ার। এটা আমি কিহৰ মান পালো? যে dy বাই d থিটা, ঠিক আছে? ইয়াক আমি কি ক'ব পাৰো? যে f ড্যাশ x। তো f ড্যাশ x সমান এইখিনি পালো। এতিয়া চাবা আমাক কি কৈছে? যে 0, π/2 এইটো অন্তৰালত এইটো দেখাব লাগে যে বৰ্ধমান, হয় না? তো বর্তমান মানে কেনেকে দেখাম? যে f ড্যাশ x এর মানটো কি 0 বা 0তকৈ ডাঙৰ দেখাব লাগে, ঠিক আছে? এতিয়া চাবা, যে 2 প্লাস যেটো cos থিটা হোল স্কয়ার আছে, এইটো সদায় কি মান দিব? পজিটিভ মান দিব, হয় না নহয়? স্কয়ার থাকিলে সেইটো সদায় কি মান দিয়ে? ধনাত্মক মান দিয়ে। তাৰপিছত চাবা 4 মাইনাস cos থিটা, cos থিটাৰ মানটো সদায় -1 ৰ পৰা 1 ৰ ভিতৰত থাকে। তেনেহ'লে 4 ৰ পৰা যদি 1 বা -1 মাইনাস কৰোঁ, তেনেহ'লে আমি কি পাম? পজিটিভে পাম, হয় না নহয়? পজিটিভ পাম। তলতো এইটো হ'ল পজিটিভ। এতিয়া গোটেইখিনি ডিপেন্ড কৰিব কাৰ ওপৰত? যে cos থিটাৰ ওপৰত, ঠিক আছে? তো এতিয়া এইখিনি অলপ লিখিম, যে 2 প্লাস cos থিটা হোল স্কোয়ারে সদায় ধনাত্মক মান দিব, ধনাত্মক মান দিয়ে বা মান দিব, ঠিক আছে? তাৰপিছত 4 মাইনাস cos থিটা এ সদায় ধনাত্মক, এইটো ঋণ ধনাত্মক যে ধনাত্মক মান দিব, কারণ cos থিটাৰ মান -1 ৰ পৰা 1 ৰ ভিতৰত থাকে, ঠিক আছে? তেনেহ'লে কাৰ ওপৰত ডিপেন্ড কৰিব? cos থিটাৰ মান। এতিয়া cos থিটাৰ মান এইটো হ'ল AST শিডিউল মতে, যে এইটো হ'ল 0, এইটো হ'ল π/2, এইটো হ'ল π, এইটো হ'ল 3π/2,
আৰু এইটো হ'ল টুৱাইচ পাই, ঠিক আছে। তো 0,π/2 মানে এইটো অন্তৰালত গোটেইবোৰ কি হয়, পজিটিভ হয়, হয়নে নহয়? গোটেইবোৰ পজিটিভ, তেনেহ'লে আমি লিখিম যে 0,π/2 অন্তৰালত cos থিটাৰ মান ধনাত্মক, ঠিক আছে। এর থেকে বা অর্থাৎ cos থিটা গ্রেটার দেন 0, cos থিটার মান গ্রেটার দেন ইকুয়াল টু 0, ঠিক আছে। তেনেহ'লে ইয়াৰ মানো পজিটিভ, ইয়াৰ মানো পজিটিভ, ইয়াৰ মানো পজিটিভ, তার মানে কি হবো, এফ ড্যাশ এক্সও পজিটিভ হবো। গতিকে যে এফ ড্যাশ এক্সও কি হবো, 0 বা 0তকৈ ডাঙৰ হ'ব ইয়াৰ মান, হয় না নহয়? সেইকাৰণে আমি লিখিব পাৰিম যে আমাক যেটো দেখাব দিছিল যে y ইকুয়াল টু এটা ফলনটো থিটাৰ এটা বৰ্তমান ফলন যেটো অন্তৰালত, ঠিক আছে। সেইটো লাইন লিখি দিম লাষ্টত। তো শেষত এটা আমি লাইন লিখি দিম যে 0,π/2 অন্তৰালত y এটা ফলনটো থিটাৰ এটা বৰ্তমান ফলন, ঠিক আছে। তো 9 নম্বৰটো কমপ্লিট হ'ল। এতিয়া 10 নম্বৰটো চাবা। আৰু 9 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট, এইটো 2012 চনত আহিছিল, ঠিক আছে। 9 নম্বৰ কুৱেশ্যনটো এইটো ইম্পৰ্টেণ্ট হয়, এইটো 2012 চনত আহিছিল, ঠিক আছে। এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাবা। 10 নম্বৰ কুৱেশ্যনটো চোৱা যে প্ৰমাণ কৰা যে 0,∞ ঘাতাংকীয় ফলনটো এটা সতত বৰ্ধমান ফলন, ঠিক আছে। তো ঘাতাংকীয় ফলন মানে কি, লগ এক্স। তো y ইকুয়াল টু আমি কি লিখিম, লগ এক্স। তো ইয়াৰ পিছত আমি কি কৰিব লাগিব, এক্স সাপেক্ষে অৱকলজ কৰিব লাগিব, হয় না নহয়? y মানে এফ অফ এক্স। তো এফ অফ এক্স ইকুয়াল টু এইটো, এতিয়া এফ ড্যাশ এক্স তার মানে কি ডি ওয়াই বাই ডি এক্স ইকুয়াল টু এক্স সাপেক্ষে অবকলজ করলে কি হবো, আর একটা লিখে দিছো যে লগ এক্সর অবকলজ কি হয় 1/x, হয় না? 1/x হল, যেহেতু আমাক কোয়া হয়েছে যে সতত বর্ধমান ফলন, যে এইটো অন্তরালত ফলনটো কি হয়, এটা সতত বর্ধমান ফলন, যে লিখিম যে যেহেতু ফলনটো কি সতত বর্ধমান, তার মানে কি হবো, এফ ড্যাশ এক্স টু কি হবো, 0তকৈ ডাঙৰ হ'ব, হয় না? এতিয়া যে 0, যেটা আমাক অন্তৰাল দি আছে, এইটো অন্তৰালৰ পৰা যিকোনো মান বহাই চাম যে এইটো 0তকৈ ডাঙৰ হয় নাই। এফ ড্যাশ এক্স 0তকৈ ডাঙৰ, তাৰ মানে কি 1/x ও 0তকৈ ডাঙৰ। এফ ড্যাশ এক্সৰ মান কি পাইছো 1/x, তো 1/x কি হ'ব, 0তকৈ ডাঙৰ হ'ব। তো ইয়াৰ পৰা অন্তৰালৰ পৰা যিকোনো মান আমি যে 1/x ঠাইত বহাই চেক কৰিম 0তকৈ ডাঙৰ হয় না নাই। তেনেহ'লে তারা 0.5 যদি লওঁ, তাৰ মানে কি হাফ, হয় না? তেনেহ'লে হাফটো কি 0তকৈ ডাঙৰ, নাইবা যদি আমি 1/4 লওঁ, সেইটো কি হ'ব, 0তকৈ ডাঙৰ হ'ব। তাৰ মানে কি হ'ল, সঁচা হ'ল এইটো, হয় না? যে ইয়াৰ পৰা যিকোনো মান বহালে আমি এইটো কি হ'ব, এইটোৰ কাৰণে সত্য। তো আমি লিখিম যে এত অন্তৰালৰ বাবে 1/x টো কি, এইটো সত্য, হয় না? তেনেহ'লে 1/x মানে কি, এফ ড্যাশ এক্স। 1/x মানে এফ ড্যাশ এক্স, ঠিক আছে। তো ইয়াত লিখিম যে এফ ড্যাশ এক্সও 0তকৈ ডাঙৰ, অর্থাৎ যে 0,∞ এতত ঘাতাঙ্কীয় ফলনটো এটা সতত বর্ধমান ফলন, ঠিক আছে। একদম সহজ। তো আৰু এবাৰ কৈ দিছোঁ যে প্ৰথমত কি কৰিলোঁ, যে আমাক কোৱা আছিল ঘাতাঙ্কীয় ফলন। তো ঘাতাঙ্কীয় ফলন মানে লৈছোঁ লগ এক্স, ইয়াক এক্স সাপেক্ষে অবকলজ কৰিলে আমি কি পাইছোঁ 1/x। যেহেতু আমাক কোৱা হৈছে যে সতত বৰ্ধমান ফলন, তেনেহ'লে সতত বৰ্ধমান ফলন মানে কি, যে এফ ড্যাশ এক্সৰ মানটো কি হ'ব লাগিব, 0তকৈ ডাঙৰ হ'ব লাগিব। এতিয়া এফ ড্যাশ এক্স মানে কি, এফ ড্যাশ এক্স মানে 1/x পাইছোঁ, এইটো কি হ'ব, 0তকৈ ডাঙৰ। এতিয়া যেটা আমাক অন্তৰাল দি আছে, এই অন্তৰালৰ পৰা যিকোনো মান আমি বহাই চেক কৰিলোঁ যে সঁচা হয় না নাই। এক্সৰ ঠাইত 2 বহাইছোঁ, 4 বহাইছোঁ, এনেকৈ বহাই চেক কৰিছোঁ, ঠিক আছে। তো চেক কৰি কি পালোঁ, যে 0তকৈ ডাঙৰ পালোঁ। তার মানে কি এইটো অন্তরাল, এইটো সত্য। তো 1/x মানে কি
1/x মানে f ড্যাশ x, তো f ড্যাশ x বহাই দিছোঁ, এইটো 0তকৈ ডাঙৰ, তো 0তকৈ ডাঙৰ মানে কি হ'ব, সচত বৰ্তমান, ঠিক আছে। তো এইটো আমাক প্ৰমাণ কৰিব দিছিল, ঠিক আছে। তো আজিৰ ক্লাছ ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত আমি কুৱেশ্যন নম্বৰ 11ৰ পৰা আলোচনা কৰিম, ঠিক আছে। থেংক ইউ।